এইটো অসমৰ এটা বহুতেই ৰিভলিউচনাৰী এপ হয় না কুৱেশ্যন বেংক কিনিব লাগে না তোমালোকে সাৰথি কিনিব লাগে না তোমালোকে সহায়িকা কিনিব লাগে বহুত এডভান্স ফিচাৰ তোমালোকৰ কাৰণে এড কৰিছোঁ কিউৰিয়াছ দাদা AI তো মই কোনটো লওঁ ধৰি লোৱা মই এইটোকে লৈছোঁ সেই দাদাজনে তোমালোকক নিজৰ ভাইটি বা ভণ্টি বুলি ভাবি পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে প্ৰব্লেমটো যদি আছে সেইটো কেনেকৈ সলভ কৰিব লাগে সেই সকলোবোৰ দেখাই দিব কি কৰিব ষ্টেপ বাই ষ্টেপ বুজাই দিব ইমানবোৰ ফিচাৰ তুমি কোনোবা এটা এপত পাবানে তাৰপিছত তোমাৰ সমাধানটো বুজাই দিছে চোৱা সেইটো প্ৰশ্ন সোধাৰ পিছত হিষ্ট্ৰীত তোমালোকৰ সব প্ৰশ্নবোৰ থাকি যাব চোৱা এইবোৰ মই আগতে সোধা প্ৰশ্ন হাই এভৰিৱান চ' তোমালোক সকলোৱে চাগে মোক খুব ভালকৈ চিনি পাইছাই আৰু সকলোৱে আমাৰ এই কিউৰিয়াছ এপটোৰ বিষয়ে এতিয়া জানাই যিটো এপ বৰ্তমান সময়ত অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে স্পেচিয়েলি 9 আৰু 10ৰ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা খুব স্মাৰ্ট ৱেত কনচেপচুৱেল ৱেত আৰু কম্পিটিটিভ ৱেত পঢ়িব পৰা এটা ভাল এপ যিটো এপত মই ভিডিঅ' লেকচাৰ্ছ দিওঁ মই যোনে তোমাৰ ক্লাছ 10তো ৰেংক পাইছিলোঁ ক্লাছ 12তো ৰেংক পাইছিলোঁ বৰ্তমান মই IITত PhD কৰি আছোঁ তো সি ছায়েন্সৰ ভিডিঅ' লেকচাৰ্ছবোৰ বহুত ধুনীয়াকৈ বহুত কনচেপচুৱেল পঢ়ুৱাই দিয়ে প্ৰতিটো চেপ্টাৰ তাৰপিছত তোমালোকে 10,000+ কুৱেশ্যনছ পোৱা প্ৰতিটো ছাবজেক্টৰ প্ৰতিটো চেপ্টাৰৰ একদম ধুনীয়াকৈ সমাধান কৰি বুজাই দিয়া অসমীয়াত ঠিক আছে তাৰপিছত তোমালোকে 150+ ছাবজেক্ট ৱাইজ চেপ্টাৰ ৱাইজ টেষ্ট পোৱা যিবোৰ তোমালোকে দি পেলাই তোমাৰ কনফিডেন্স বিল্ড কৰিব পাৰা তাৰপিছত তোমালোকে অল ছাবজেক্টছৰ নোটছ পোৱা আৰু এই আটাইবোৰ গোটেই বছৰটোৰ কাৰণে তোমালোকে পোৱা মাত্ৰ 499 ৰুপিজ যিটো আমাৰ অফাৰ চলি আছে ফাৰ্ষ্ট 200 ষ্টুডেণ্টৰ কাৰণে ঠিক আছে এতিয়া আমি আজি তাৰ লগতে আৰু এটা বহুত ধুনীয়া বহুত এডভান্স ফিচাৰ তোমালোকৰ কাৰণে এড কৰিছোঁ যিটোৰ নাম হৈছে কিউৰিয়াছ দাদা AI এতিয়া সকলোৱে জানা যে বৰ্তমান সময়ত AI বহুত আগবাঢ়ি গৈছে তো সেইখন সময়ত যদি আমি AI ইউজ নকৰোঁ তেতিয়াহ'লে আমি পিছ পৰি ৰৈ যাম হয় তো সেইটো কাৰণে আৰু তোমালোকে এইটোও জানা যে অসমত বৰ্তমান এনেকুৱা এটা AI জেনেৰেল AI আছে চব কাম কৰিব পৰা কিন্তু এনেকুৱা এটা AI যিটো AI তোমালোকক পৰীক্ষাৰ কাৰণে কেনেদৰে স্মাৰ্টকৈ ভালকৈ প্ৰিপেয়াৰ কৰিব লাগে গম পায় তেনেকুৱা এটা AI নাই তো সেইটো কাৰণে আমি এনেকুৱা এটা AI বনাইছোঁ যিটোৰ নাম আমি কিউৰিয়াছ দাদা দিছোঁ সেই দাদাজনে তোমালোকক নিজৰ ভাইটি বা ভণ্টি বুলি ভাবি স্পেচিয়েলি পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে প্ৰব্লেমটো যদি আছে সেইটো কেনেকৈ সলভ কৰিব লাগে সেই সকলোবোৰ দেখাই দিব ঠিক আছে আমি এটা কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো এবাৰ চাই লওঁ তো মই তাৰ কাৰণে কি কৰিছোঁ মই কুৱেশ্যন বেংকখন লৈ লৈছোঁ আৰু শুনা তোমালোকে এইটো কি কৰিবা যেহেতু AI যদি তোমালোকে অকল ইউজ কৰি থকা তাহলে তোমালোকৰ ব্ৰেইনটো লাহে লাহে ডাম হৈ গৈ মানে কষ্ট কৰিবলৈ মন নকৰা হ'ব সেইটো কাৰণে যেতিয়া তোমালোকে নৰ্মেল কুৱেশ্যনছ পাবা মানে কিতাপৰ প্ৰশ্ন বা HSC PYQsবোৰ বা তোমালোকৰ কুৱেশ্যন বেংকত থকা প্ৰশ্ন সেই আটাইবোৰ প্ৰশ্নটো তোমালোকে এপটোৰ ভিতৰত পাবাই তো এপটোৰ ভিতৰত চাবাই তাৰপিছত যিবোৰ এডিশ্যনেল কেতিয়াবা ক'ৰবাৰ টেষ্টত অহা ক'ৰবাৰ তোমাৰ ভাগৰ প্ৰি টেষ্টত অহা যিটো প্ৰশ্ন তোমালোকে আগতে দেখা নাই বা শুনা নাই তেনেকুৱা এটা প্ৰশ্ন যদি তোমালোকে বুজি পোৱা নাই তেতিয়া AIক ডাউট হিচাপে আমাৰ কিউৰিয়াছ দাদাক ডাউট হিচাপে সুধিবা এতিয়া আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই দেখাই দিম চোৱা চ' এতিয়া তোমাৰ ইয়াত গ'লা ক্লাছ 10টোত টিপিলা ক্লাছ 10ত টিপাৰ পিছত যে তললৈ আহিবা তোমালোকে দেখা পাবা ইয়াত লিখা আছে যদিহে কিবা ডাউট আছে তেতিয়াহ'লে কিউৰিয়াছ দাদাক সোধা হয় তো তোমালোকে কি কৰিবা তোমালোকে কিউৰিয়াছ দাদাক সুধিবা এতিয়া চোৱা ইয়াত তোমালোকে জাষ্ট ফটোখন তুলিব লাগে একো কৰিব নালাগে তোমালোকে জাষ্ট ফটোখন তুলিব লাগে মোৰ হাতত এতিয়া কুৱেশ্যন বেংকখন আছে তো মই সেই কুৱেশ্যন বেংকখনৰ এটা কুৱেশ্যন ফটো তুলি পেলাই তোমালোকক মই দেখাই দিম যে কেনেকৈ সলভ কৰে ঠিক আছে তো মই কোনটো লওঁ ধৰি লোৱা মই এইটোকে লৈছোঁ ঠিক আছে এতিয়া মই সেইটো লৈ পেলাই ইউজ ফটো মই জাষ্ট তাক ক্ৰপ কৰি দিম মই 18 নম্বৰটো লৈছোঁ মই জাষ্ট তাক ক্ৰপ কৰি দিম হ'ল ডান এতিয়া ডান হোৱাৰ পিছত জাষ্ট তুমি কোৱা যে অ'কে মোৰ ক্লাছ 10ৰ এইটো মোৰ গণিতৰ নিচিনা মেথছ হয় তো সেইটো কাৰণে মই জাষ্ট উত্তৰটো মোক লাগে এতিয়া তোমাৰ ভাগৰ AIটোৱে ভাবি আছে সেই প্ৰশ্নটো ভাবিব সেই প্ৰশ্নটো কিমান ইম্পৰ্টেণ্ট সেই প্ৰশ্নটো কোনটো চেপ্টাৰৰ ভাবিব আৰু ষ্টেপ বাই ষ্টেপ বুজাই দিব এনেকুৱা নহয় যে জাষ্ট উত্তৰটো দি দিছে ঠিক আছে তো কি কৰিব ষ্টেপ বাই ষ্টেপ বুজাই দিব চোৱা তুমি দিয়া প্ৰশ্নটো ত্ৰিগুণামিতিৰ হয় আৰু এইটো অতি গুৰুত্বপূৰ্ণ কিয় এইটো ক'ৰ পৰা লোৱা হৈছে ত্ৰিগুণামিতিৰ পৰিচয়ৰ পৰা সেইটো গম পালে যে কোনটো চেপ্টাৰ আছে কুৱেশ্যনটো আৰু তাৰপিছত কি কৰিব লাগে সেয়াও তোমালোকক ক'লে এতিয়া প্ৰশ্নটো আছিলে এইটো তাৰপিছত তোমাৰ সমাধানটো বুজাই দিছে চোৱা সমাধানটো ষ্টেপ বাই ষ্টেপ প্ৰথমতে তুমি কি কৰিবা কেনেকৈ কৰিবা লবটো কি হৰটো কি সব বুজাইছে সব এক্সপ্লেইন কৰি গৈছে সব এক্সপ্লেইন কৰি গৈ আছে আৰু লাষ্টত ফাইনেল উত্তৰটো কিমান হয় 49/64 সেয়াও কৈ দিছে মনত ৰাখিবলগীয়া কি সেয়াও কৈ দিছে ইমানবোৰ ফিচাৰ তুমি কোনোবা এটা এপত পাবানে আজিকালিৰ সময়ত এতিয়াৰ সময়ত অসমত
ৰাইট চ' অকল আমি ইয়াত ক্লাছেই নহয় ইয়াত তোমালোকে এইবোৰ চব ফিচাৰ পাবা এতিয়া চোৱা ইয়াতে এই হিষ্ট্ৰীটোত চোৱা এতিয়া কি হয় তোমালোকে এটা প্ৰশ্ন সুধিলা সেইটো প্ৰশ্ন সোধাৰ পিছত হিষ্ট্ৰীত তোমালোকৰ চব প্ৰশ্নবোৰ থাকি যাব চোৱা এইবোৰ মই আগতে সোধা প্ৰশ্ন তো যিমানবোৰ ডাউট আছে তোমালোকে চব এই হিষ্ট্ৰীত গৈ পেলাই চাবগৈ পাৰিবা ঠিক আছে আৰু তোমাক দেখাই দিব যে এইটো কেতিয়া সুধিছিলা ক্লাছ 10ৰ আছিলে ছায়েন্সৰ আছিলে তো এই খাতাইবোৰ পাবা বুজি পালা এতিয়া যিহেতু এতিয়াৰ টাইমটো হৈছে স্মাৰ্টলি পঢ়াৰ টাইম এতিয়াৰ টাইমটো তোমালোকে অকল হাৰ্ড ৱৰ্ক কৰি থাকিলে অকল কিতাপখনকে চাই থাকিলে বা অকল টিউশ্যন কৰি থাকিলে নহ'ব তো সেই স্মাৰ্ট ৱেটো অনলাইনত আমি দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে অলৰেডি বহুত ষ্টুডেণ্টে জইন কৰিছে বহুত ষ্টুডেণ্টে আমাক বহুত ভাল ভাল ফিডবেক দিছে যে ইমান ধুনীয়াকৈ পঢ়াইছে ইমান ধুনীয়া এটা এপ আমাৰ বহুতেই বেছি সুবিধা হৈছে আমি ভালকৈ বুজি পাব পাৰিছোঁ আমাৰ কম সময় খৰচ হৈছে তো সেই সকলোবোৰ ফিডবেক আমি ষ্টুডেণ্টৰ পৰা পাই আছোঁ ঠিক আছে আৰু এতিয়া যদিহে তোমালোকেও যদি ভাবা যে আমাৰ এইটো জইন হওঁ বুলি যিটো অনলি 499 ৰুপিজ প্ৰথম 200 ষ্টুডেণ্টৰ কাৰণে তো তোমালোকে কি কৰিবা তোমালোকে জাষ্ট গুগলত গৈ www.curious.net ক্লিক কৰিবা এপটোৰ বাকী আটাইবোৰ ফিচাৰ্ছ আমি আমাৰ ইয়াৰ আগৰ ভিডিঅ'কেইটা দিছোঁ এতিয়া তোমালোকে সেইকেইটা ভিডিঅ'জ গৈ চোৱাংগৈ কিউৰিয়াছ এপৰ ডেমো চোৱাংগৈ কিউৰিয়াছ এপটো কি হয় চোৱাংগৈ আৰু তোমালোকে গম পাবা যে এইটো অসমৰ এটা বহুতেই ৰিভলিউচনেৰী এপ হয় যিটোৱে 9 আৰু 10 ষ্টুডেণ্টক ইমানেই ভালকৈ সহায় কৰিব ইমানেই ধুনীয়াকৈ সহায় কৰিব ইমানেই স্মাৰ্ট ৱেত সহায় কৰিব যে তোমালোকে একো চিন্তাই কৰিব নালাগে ঠিক আছে এইখিনিতে এটা কথা মই কৈ থৈ যাওঁ যে যিহেতু তোমালোকে দেখিছে যে বৰ্তমান অসমত এটা কণ্ট্ৰভাৰ্চি হৈ আছে ৰাইট যে কোনোবা এটা চেনেলৰ বহুত বেছি পাব্লিচিটি কৰি থকাৰ কাৰণে হয় মই এতিয়া সেইবোৰত ইমান এটা বেছিকৈ ক'বলৈ নাযাওঁ কিন্তু সঁচাকৈ ক'ব গ'লে সেই কণ্ট্ৰভাৰ্চিটো ভেলিড হয় সিহঁতে তেনেকৈ মিছাকৈ তেনেধৰণে পাব্লিচিটি কৰিব নালাগে ঠিক আছে কিন্তু এইকণ সময়ত তোমালোকে বেছিকৈ কণ্ট্ৰভাৰ্চিত পৰি বেছিকৈ টাইম ৱেষ্ট কৰি নাথাকিবা তোমালোকে কি কৰা তোমালোকে ভাল এটা ছাইট চোৱা যেনেকৈ তোমালোকে অলৰেডি গম পোৱা যে অসমত বহুত ধুনীয়াকৈ পঢ়াই থকা 2-3টামান চেনেল আছে সিহঁতৰবোৰ চোৱা আৰু আমাৰ এই কিউৰিয়াছ এপটো তোমালোকে এটা নতুন কোচিং ইনষ্টিটিউট হিচাপে নল'বা তোমালোকৰ নতুন এটা কোচিং নতুন এটা টিচাৰ হিচাপে নল'বা এইটো কি কৰিবা এইটো এটা ভাল এটা তোমাক গাইডেঞ্চ দিয়া বস্তু ঠিক আছে ইয়াত তোমালোকে কি পাবা ইয়াত তোমালোকে আটাইবোৰ পাই আছা কিমানত মাত্ৰ 499ত তো তোমালোকে এতিয়া না কুৱেশ্যন বেংক কিনিব লাগে না তোমালোকে সাৰথি কিনিব লাগে না তোমালোকে সহায়িকা কিনিব লাগে ৰাইট না তোমালোকে টেষ্ট দিব পাৰা প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকে প্ৰতিটো ছাবজেক্টৰ নোটছ পোৱা আৰু যদিহে ভিডিঅ' চাব বিচাৰা এজন IITiansৰ পৰা তেতিয়াহ'লে তোমালোকে ছায়েন্সৰ ভিডিঅ' লেকচাৰ চোৱা আৰু সেই আটাইবোৰ কিমানত পাবা অনলি 499 ৰুপিছত ঠিক আছে তো এনেকুৱা এটা এপ লৈ লোৱা তোমালোকে জানাই কিতাপখন পঢ়িছা কাষতে এই এপটো অন কৰি লোৱা তোমালোকৰ পঢ়াত বহুত বেছি সুবিধা হ'ব যদিহে তোমালোকে এইটো ভাবিছা যে এইটো এপ এটা বহুতেই ভাল এপ হ'বলৈ গৈ আছে অসমত এনেকুৱা এপ আগতে তোমালোকে দেখা নাই তাহলে তোমালোকে তোমাৰ লগৰবোৰৰ লগত এই এপটোৰ বিষয়ে শ্বেয়াৰ কৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰা তোমালোকৰ লগৰবোৰক জনোৱা যদি কোনোবা পেৰেণ্টছে চাই আছে বা টিচাৰ্ছে চাই আছে আপোনালোকে ওচৰ পাজৰৰ মানুহখিনিক কওক আপোনালোকৰ চিনি পোৱা ষ্টুডেণ্টছবোৰক কওক যাতে সকলোৰে সুবিধা হয় আৰু আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ আৰু আমি এইটো গম পাওঁ যে অসমত এনেকুৱা এটা বস্তু যদি আহে অসমৰ ল'ৰা ছোৱালীখিনিয়ে বহুত বেছি ভালকৈ পিছত উন্নতি কৰিব পাৰিব আৰু অসমৰ সকলোৰে কাৰণে লাভ হ'ব কিয়নো আমি কিয় পঢ়িছোঁ আমি এইটো কাৰণে পঢ়া শুনা কৰা নাই যে অকল আমাৰ লাভ হ'ব লাগে আমি পঢ়িছোঁ আমাৰ লাভ হোৱাৰ লগতে আমাৰ চাৰিওফালে থকা মানুহখিনিও যাতে আমি আগুৱাই লৈ যাব পাৰোঁ ঠিক আছে তো আমি সকলোকে লগ পাম আমাৰ কিউৰিয়াছ এপটোত তোমালোক সকলোৱে গৈ পেলাই জইন কৰা আমি তাত চব ফিচাৰ দি দিছোঁ ভালকৈ লগ পাম বাই বাই